বন্ধুসকল আকৌ এবাৰ স্বাগতম জনাইছো মই ইউটিউব কেয়াৰ ইউটিউব চেনেললৈ। আজি আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ কাষত আহিছো। আজিৰ ভিডিঅ'টো হ'ব নাউনৰ ওপৰত। আপোনালোকে হয়তো শিৰোনামাটো চাই গমেই পাইছে, ইৰৰ্ছ ইন দ্য ইউজ অফ নাউন্স। ইয়াত 10টা সেন্টেন্স আছে। 10টা সেন্টেন্সৰ প্ৰতিটো সেন্টেন্সত 4টাকৈ পাৰ্ট আছে। এই 4টা পাৰ্টৰ ভিতৰত এটা পাৰ্ট ভুল আছে, সেই পাৰ্টটো উলিয়াব লাগে। তেনেহলে আমি আমাৰ সময় নষ্ট নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথম সেন্টেন্সটো হল I want to buy one of these candy for my younger brother. মই কি কৰিব বিচাৰিছো যে কিছুমান চকলেট আছে, এই চকলেটবোৰৰ ভিতৰত এটা চকলেট মোৰ ভাইটিৰ কাৰণে কিনিব বিচাৰো। গতিকে কোনটো পাৰ্টত ভুল আছে? পাৰ্ট এ, বি, সি নে ডি? ইয়াত যেটো পার্ট বি আছে অন অফ দিস ক্যান্ডি, ইয়াতে ভুল আছে। কিয়নো ইয়াত যেহেতু দিস আছে, বহুবচন আছে, গতিকে ইয়াত বহুবচন হ'ব ক্যান্ডিজ হ'ব। ওয়াইটো উঠি গৈ আই ই এস যোগ হ'ব। আৰু এটা মেইন কথা, ইম্পৰ্টেণ্ট কথা, অন অফৰ পিছত সকলো সময়তে প্লুৰাল নাউন হয়। গতিকে ক্যান্ডিটো নাউন, ইয়াত ক্যান্ডিজ হ'ব। সম্পূৰ্ণ বাক্যটো এনেকুৱা ধৰণে হ'ব, I want to buy one of these candies for my younger brother. এতিয়া আহিছো আমি নেক্সট প্ৰশ্নলৈ বা সেন্টেন্সলৈ। The orders of his transfer has been issued by the authority. No error. তেওঁৰ যেটো ট্ৰান্সফাৰ অৰ্ডাৰ্ছ, সেই অৰ্ডাৰ্ছটো অথৰিটিৰ দ্বাৰা কি হৈছে? ইস্যু হৈছে। গতিকে কোনটো পাৰ্টত ভুল আছে? মই অলপ সময় দিছো, 5 সেকেন্ড। ইয়াত যেটো পাৰ্ট সি আছে, এই পাৰ্ট সিত ভুলটো আছে। ইয়াত হেজ বিন নহব, হেভ বিন ইউজ কৰিব লাগিব। কিয়নো ইয়াত অৰ্ডাৰ্ছ আছে আৰু অৰ্ডাৰ্ছটো বহুবচন। আৰু এটা কথা, অৰ্ডাৰ্ছটো সকলো সময়তে কি হয়? প্লুৰাল ফৰ্মত ব্যৱহাৰ হয়, মনত ৰাখিব। এনেকুৱা আৰু কিছুমান ওয়াৰ্ড আছে, যেনেকুৱা ধৰক সিজাৰ্ছ, ট্ৰাউজাৰ্ছ, স্পেক্টেকুলাৰ্ছ, এইবিলাক কি প্লুৰাল হয়। গতিকে ইয়াত প্লুৰাল হ'ব, মনত ৰাখিব। সম্পূৰ্ণ বাক্যটো এনেকুৱা হ'ব, দ্য অৰ্ডাৰ্ছ অফ হিজ ট্ৰান্সফাৰ হেভ বিন ইস্যুড বাই দ্য অথৰিটি। এতিয়া আহিছো আমি 3 নম্বৰ প্ৰশ্নলৈ বা সেন্টেন্সলৈ। Although he has studied English for almost a year, she is yet to learn the alphabets. No error. যদিও তাই সম্পূৰ্ণ প্ৰায় এবছৰ ইংলিছ শিকাত ব্যস্ত আছিল বা চেষ্টা কৰিছিল, she is yet to learn the alphabets. তাই কি এতিয়ালৈকে ভালদৰে এলফাবেটছ শিকিব পৰা নাই। ইয়াত কোনটো পাৰ্টত ভুল আছে? সেই ভুল পাৰ্টটো উলিয়াব লাগে। ইয়াত পাৰ্ট নম্বৰ সি, ইয়াত এলফাবেটছ নহব, এলফাবেট হ'ব। কিয়নো এলফাবেটটো আনকাউণ্টেবল হয় আৰু ই সকলো সময়তে সিঙ্গুলাৰত ব্যৱহাৰ হয়। আমি কেতিয়াও এলফাবেটছ ব্যৱহাৰ নকৰিম। লেটাৰক বহুবচন বনাব পাৰি, লেটাৰ্ছ কৰিব পাৰি, কিন্তু এলফাবেটক এলফাবেটছ কৰিব নোৱাৰি, কিয়নো এইটো বৰ্ণমালা। এলফাবেট সিঙ্গুলাৰত ব্যৱহাৰ হ'ব। বহুত ইম্পৰ্টেণ্ট কথা। এনেকুৱা আৰু কিছুমান ওয়াৰ্ড আছে, ৱাটাৰ, চিনাৰী, মেচিনাৰী, লাগেজ, ফুড, ফিউল। এইবোৰ সকলো সময়তে কি হয়? সিঙ্গুলাৰত ব্যৱহাৰ হয়, কিয়নো সেইবোৰ আনকাউণ্টেবল নাম্বাৰ হয়। গতিকে সম্পূৰ্ণ বাক্যটো এনেকুৱা ধৰণে হ'ব, although he, ইয়াত হি নহব, একচুৱেলি সি হ'ব, she has studied English for almost a year, she is yet to learn the alphabet. মনত ৰাখিব। এতিয়া আহিছো আমি 4 নম্বৰ সেন্টেন্স লৈ। Raman will not attend the meeting since he has many works to complete
উইদিন এলটেড টাইম ৰমন কি কৰিব ৰমন উইল নট এটেণ্ড দ্য মিটিং তেওঁ মিটিঙত উপস্থিত হ'ব নোৱাৰিব কিয়নো তেওঁৰ বহুতো কাম কৰিবলগীয়া আছে উইদিন এলটেড টাইম নিৰ্দিষ্ট সময়ৰ ভিতৰত ইয়াত সেন্টেন্সৰ ভিতৰত কোনটো পাৰ্টত ভুল হ'ব ভুলটো উলিয়াবলৈ চেষ্টা কৰ ইয়াত ভুলটো আছে পাৰ্ট নম্বৰ বি ইয়াত মেনি ওয়ার্কস নহব মাছ ওয়ার্ক হ'ব কিয়নো ওয়ার্কস যেটো ওয়ার্কস আছে হেতু আনকাউন্টেবল হয় আৰু ওয়ার্কসটো এস লগাই বহুবচন কৰিব নোৱাৰি ইয়াত ওয়ার্ক হ'ব আৰু যেতিয়া ওয়ার্ক হ'ব এতিয়া মাছ হ'ব মেনি নহয় যেহেতু এটা আনকাউন্টেবল নাম্বার হয় গতিকে মাছ ওয়ার্ক আমি যদি ইয়াক বহুবচন বনাব বিচাৰো তেনেহলে এনেকৈ লিখিব লাগিব 3x of work 5x of work এনেকৈ লিখিব লাগিব এস লগাই আমি বহুবচন কেতিয়াও কৰিব নোৱাৰি গতিকে সম্পূৰ্ণ বাক্যটো এনেকুৱা ধৰণে হ'ব Raman will not attend the meeting since he has much work to complete within allotted time এতিয়া আইছো আমি নেক্সট সেন্টেন্স লৈ A number of people are suffering from bleeding and pain in gums, which is happening because of a particular bacteria. ইয়াৰ অৰ্থটো হ'ব a number of people কিছুমান মানুহ are suffering ভুগি থাকে from bleeding and pain ব্লিডিং মানে তেজ ওলাই থাকে যে দাঁতৰ পৰা আৰু পেইন বিষাই থাকে ইন গামছ মানে দাঁতৰ যিবিলাক নৰম অংশ আছে এইবিলাক গামছ বুলি কয় হুইচ ইজ হেপেনিং বিকজ অফ পাৰ্টিকুলাৰ বেক্টেৰিয়া আৰু এই কাৰণটো এই যে ব্লিডিং হয় বা পেইন কৰি থাকে কাৰণটো কি এই পাৰ্টিকুলাৰ বেক্টেৰিয়া কিছুমান বেক্টেৰিয়া আছে এই বেক্টেৰিয়াৰ কাৰণে কি হয় পেইন কৰি থাকে আৰু ব্লিডিং হৈ থাকে গতিকে কোনটো পাৰ্টত ভুল আছে ইয়াত হেকৰ্ট পাৰ্ট যেটো আছে অফ এ পাৰ্টিকুলাৰ বেক্টেৰিয়া ইয়াত ভুল আছে বেক্টেৰিয়া নহয় বেক্টেৰিয়াম হ'ব কিনো বেক্টেৰিয়াটো কি হয় এটা প্লুৰাল ফৰ্মত ব্যৱহাৰ হৈছে প্লুৰাল হয় এটা সিঙ্গুলাৰ হ'ব বেক্টেৰিয়াম RIUM হ'ব আমি সাধাৰণতে এটো ভুল কৰি থাকো এই পাৰ্টিকুলাৰ যে মেনশন কৰি দিছে গতিকে এটো সিঙ্গুলাৰ হ'ব বেক্টেৰিয়াম হ'ব সম্পূৰ্ণ বাক্যটো এনেকুৱা ধৰণে হ'ব a number of people are suffering from bleeding and pain in gums which is happening because of a particular bacterium মনত ৰাখিব এতিয়া আইছো আমি 6 নম্বৰ সেন্টেন্স লৈ the chair's legs have been elaborately cut no error এই সেন্টেন্সটোত কত ভুল আছে উলিয়াব লাগে ইয়াত যেটো ভুল আছে পার্ট নম্বৰ এ ইয়াত ভুল আছে চিয়ার্স ইয়াত এপোস্ট্রফে এস ব্যৱহাৰ কৰিব নোৱাৰি কিয়নো চিয়াৰটো নন লিভিং হয় আৰু নন লিভিংৰ লগত কেতিয়াও আমি এপোস্ট্রফে এস ব্যৱহাৰ কৰিব নোৱাৰি গতিকে ইয়াত হ'ব the legs to আগত আহিব the legs of chair have been elaborately carved মনত ৰাখিব এতিয়া আইছো আমি নেক্সট সেন্টেন্স লৈ 7 নম্বৰ the sceneries of চিটকুল is very charming চিটকুলৰ যেটো সিনারিজ আছে খুব চার্মিং হয় গতিকে কোনটো পাৰ্টত ভুল আছে আপোনালোকে অলপ চেষ্টা কৰক পার্ট নম্বৰ এ ইয়াতেই ভুল আছে কিয়নো সিনারিজ আনকাউন্টেবল হয় আৰু আনকাউন্টেবল কেতিয়াও আমি বহুবচনত ব্যৱহাৰ কৰিব নোৱাৰি ইয়াৰ আগতে পাইছো গতিকে ইয়াত হ'ব the scenery of চিটকুল is
ইয়াত ইজ ব্যৱহাৰ কৰিছে আমি আৰু এটা ইয়াত হিন্টছ পাইছো যেহেতু ইয়াত ইজ ব্যৱহাৰ কৰিছো ইয়াত বহুবচন কেতিয়াও নহব গতিকে ইয়াত সিনাৰি হ'ব আৰু সিনাৰিটো আনকাউন্টেবল হয় আৰু আনকাউন্টেবল হলে কি হ'ব সিঙ্গুলাৰত ব্যৱহাৰ হ'ব দ্য সিনাৰি অফ চিটকুল ইজ ভেৰি চাৰ্মিং মনত ৰাখিব এতিয়া আইছো আমি 8 নম্বৰ লৈ 8 নম্বৰ দ্য ড্ৰাইভাৰ showed great talent in keeping the damaged car under control ইয়াত কোনটো পাতত ভুল আছে সেই ভুল পাতটো উলিয়াব লাগে অলপ সময় দিছো ইয়াত যেটো পাঠ বি পাঠ নম্বৰ বি যেটো আছে ইয়াতেই ভুল আছে ইয়াত ট্যালেন্ট নহব স্কিল হ'ব কিয় স্কিল হ'ব যে কাৰ যেটো কাৰ ড্ৰাইভাৰ তেও যেটো কাৰ ঠিক কৰাৰ যেটো হেই যেটো তেও স্কিল হেটো তেও একুয়াৰ কৰিছে তাৰ মানে তেও নিজে নিজে শিকিছে তাৰ পিছত তেও তাত পাৰগত হৈছে ইয়াত ট্যালেন্ট নহব স্কিল হ'ব ট্যালেন্ট কত ব্যৱহাৰ কৰা হয় একচুয়ালি জিবিলাক বাই বাৰ্ড বা নেচাৰেলি জিবিলাক আমি পাও যেনেকুৱা ধৰক সিঙ্গিং পেইন্টিং drawing এইবিলাক আমি কি ন্যাচাৰালি পাই থাকো একচুয়ালি কিছুমান হয়তো বাই বার্থ পায় কিছুমান ন্যাচাৰালি পায় এইবিলাক ন্যাচাৰালি পাইছে গতিকে এইবিলাকত ট্যালেন্ট হ'ব আৰু ইয়াত যেটো কাৰ ড্ৰাইভাৰটো যিবিলাক কাৰ ৰিপেয়াৰিংৰ কাম শিকিছে তেও এটো তেও নিজে নিজে চেষ্টা কৰি শিকিছে গতিকে এইবোৰত কি হ'ব স্কিল হ'ব মনত ৰাখিব দ্যাট কাৰ দ্য ড্ৰাইভাৰ showed great talent নহব স্কিল ইন কিপিং দ্য ড্যামেজড কাৰ আন্ডাৰ কন্ট্ৰোল এতিয়া আইছো আমি 9 নম্বৰ প্ৰশ্নলৈ when I entered the bathroom I saw a snake crawling on the ground এই পাঠত কোনটো পাঠত ভুল আছে এই সেন্টেন্সত কত ভুল আছে হেতু উলিয়াব লাগে অলপ সময় দিছো একচুয়ালি এই সেন্টেন্সত কোনো ধৰণে ভুল নাই সম্পূৰ্ণ শুদ্ধ বাক্য ইয়াত আছে when I entered the bathroom যেতিয়া মই বাথৰুমৰ ভিতৰত সোমাইছিলো I saw মই দেখিছিলো a snake এটা সাপ crawling on the groundত কি crawling কৰি আছে এতিয়া আইছো আমি নেক্সট একেবাৰে হেখৰ সেন্টেন্স লৈ alms are given to the poor ইয়াত কত ভুল আছে উলিয়াব লাগে alms মানে দান are given to the poor কেতিয়াও নহয় poor হয় এটা মনত ৰাখিব গতিকে alms are given to the poor এইখিনি আছিল আজিৰ ভিডিও আৰু এটা কথা কিছুমান ওয়ার্ডস আছে যিবিলাক দেখাত সিঙ্গুলার বা একবচনৰ নিচিনা কিন্তু ব্যৱহাৰ হয় বহুবচনত আৰু কিছুমান এনেকুৱা ওয়ার্ডও আছে যিবিলাক দেখাত প্লুরাল বা বহুবচনৰ নিচিনা কিন্তু ব্যৱহাৰ হয় সিঙ্গুলার বা একবচনত আৰু কিছুমান এনেকুৱা ওয়ার্ডও আছে যিবিলাক সকলো সময়তে কি হয় সিঙ্গুলার আৰু প্লুরাল দুয়োটা ফৰ্মতে ব্যৱহাৰ কৰা হয় এইবিলাকক লৈ এই কনফিউশন দূৰ কৰিবলৈ মই নেক্সটত এটা ভিডিও বনাবলৈ চেষ্টা কৰি আছো আপোনালোকে যদি বিচাৰে তেনেহলে কমেন্ট বক্সত জনাব মই তেনেকুৱা ধৰণে এটা ভিডিও বনাই আপোনালোকৰ কাষত লৈ আহিবলৈ যত্ন কৰিম আজিৰ ভিডিও যদি ভাল লাগিছে তেনেহলে লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব ধন্যবাদ